বহিৰাজ্যলৈ কৰ্মৰ সন্ধানত যোৱা যুৱক নিখোজ, পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ। মৰিয়নি কঁঠালগুৰি চাহ বাগিচাৰ ৰাঁচী লাইনৰ কাৰ্তিক ওৰাং নামৰ এজন যুৱক ছেকেণ্ডাবাদৰ কৰ্মস্থানৰ পৰা মৰিয়নিৰ নিজ গৃহলৈ ৰেলেৰে আহি থকা অৱস্থাত নিখোজ হৈছে। 9 দিন পূৰ্বে যুৱকজনে নিজৰ মাতৃক ফোন কৰি জনাইছিল ৰেলযোগে গৃহ অভিমুখে অসমলৈ আহি থকাৰ কথা। কিন্তু হঠাৎ কাৰ্তিক নিখোজ হৈ পৰে নিউ জলপাইগুৰি ষ্টেচনৰ পৰা। কাৰ্তিকৰ লগত 9 দিন ধৰি যোগাযোগ নোহোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। একমাত্ৰ উপাৰ্জনকাৰী কাৰ্তিক ওৰাং কৰ্মৰ সন্ধানত গৈ বহিৰাজ্যত সন্ধানহীন হোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটোৰ। অসহায় মাতৃ বাট চাই আছে কেতিয়া তেওঁ পুত্ৰ ঘৰলৈ উভতি আহিব। छाना के कि बोले हाँ तो ढेरे जन काम जाए है तो बोलो कि 19,500 दारमा দিব बोलो से काम सबे छोकरा गिला गेलो सबे छोकरा गेलो तो दारमा तो नाय पोसाई लोग के जन है तो हंदे छाना गिला बोलो कि हमेरे मंगलवार दिन हमें घर जा पहुंचे जब घर बोलो शनिवार दिन गाड़ी उठलो के जन तो मंगलवार पहुंचब बोलो আমি বলছি ঠিক আছে তবে পৌঁছিবে খলে তো আমাদের ছেলেকে আমি हाँ छोकरा गिला बोलছে আর ट्रेन ने ओरा फोन करलो जन छोकरा गिला साइते रहे ओरा बोलो आज 10 बजे गिला ने पहुंचे जाबे तो আমি ভাত ডাল বানাই के দেখছি গরম পানি করে চাগাইয়া ছোকরাটাকে দেখে দেখে ফৌজি রয়ে গেল फौजी रह गए सकाले अभी कुछ ना फौजी रह गए हमें देखे देखे हम जो नहीं घुमाली ना कोनो नहीं और कोई फौजी करे दिल्ली बसे के पालन तो चेहरा नेक्स्ट दिन ता बोलছে तो चना टाइছে बोले के बोलो वो दिन ता और में करे पानी गरम चूल्हा चागा আমাদের তো খানা পিনা নাই ওই চিন্তা করে করে জানা থাকে পানিটা খালি গা ধুবে বলে আগায় রাখছি আজি হলো আমার জানা ঘর আছে পাই নাই কি নাম ওর কার্তিক ওরাং কাহে হলো এই জায়গা ট্রেনে কি বলবি সরকারকে কথা বলবি কিন্তু বলতে লাগবে না আমাকে আমার দেখ দিন আমার অবস্থা দেখ আমি কি हमके কে পুষবে কেতিয়া আমার চেনা হেরাই গেল জন পশুবার মানুষ হেরাই গেল তো আমি কি করব আমাদের চেনা লাগে আর বলে না পুষবে না কে পুষবে আমাকে কে পুষবে আমার তো কেউ নাই কো আজ কতদিন হলো আজ 10 দিন হলো একটা আছে যে ও बीमारी से मारी আছে পুলিশের সামনে যাই রয়েছে किनके जानवरा जाए रे नहीं जाए रे हम तो नहीं बोलते पारबो जाए रे बोलो खाली थाना में যাই রয়েছে जाए रे बोलो अराई बोलो जाए रे बोले के गेलो नहीं गेलो हम तो नहीं बोलते पारबो আমি ছিকান্দাবাদ গৈছিলো কাম কৰিবলৈ তাতে মানে পইচা পাতি খেলি মেলি হোৱাৰ কাৰণে আমি 4 জন ওলাই আহিলো কোনে নিছিলে অমিত সাহু ক'ত দেও এই কঁঠালগুৰি মৰিনি তুই কি পইচা নিদিলে নেকি পইচা দিলে মানে সি পইচা পাতি খেলি মেলি কৰিলে দৰমহা সেইটো কাৰণে আমি গুচি আহিলো ওলাই পিনি কিমান দিন আছিল তাত 1.5 মাহ মান থাকিলে দৰমহাটো ভালকে নাপালে নাপালো নোপোৱা কাৰণে গুচি আহিলো তাৰপিছত তাৰপিছত আহি থাকোঁতে আমি চিগাৰৰ পৰা আহিলো তাৰপিছত সি খড়গপুৰত নামিলে নহয় পানী বটল ল'বলৈ নোকোৱাকৈ সেই ল'ৰাটো নোকোৱাকৈ নামিলে তাৰপিছত সোমবাৰে ৰাতিপুৱা 5টাত সি ফোন কৰি ক'লে যে ভিনদেউ মই নামি গ'লোঁ এতিয়া কি কৰা হ'ব মই ক'লোঁ ঠিক আছে তুমি ৰৈ থাকা বোলে ফোনপে' কৰি দিম বুলি 1500 পইচা দিলোঁ তাৰপিছত ডিব্ৰুগড় ল'ৰা 2টা পালে সিহঁতক ক'লোঁ যে টিকেটটো কৰি সিহঁতক লৈ আহাচোন গুৱাহাটীলৈ আমি তাত ৰৈ আছোঁ বুলি ক'লোঁ এতিয়া এই গুৱাহাটীৰ পৰা ময়ো আৰু গুচি আহিলোঁ আহি পিনি চাইছোঁ ল'ৰাটো মঙলবাৰ আহি পোৱা নাই মৰিয়নিলৈ তাৰপিছত থানাত গ'লোঁ বুধবাৰ থানাত গৈ পিনি আমি কাগজ এখন দিলোঁ এপ্লিকেশ্যন থানাত গৈ পিনি এতিয়ালৈকে একো খা খবৰ নাই পোৱা ল'ৰাটো কোন থানা দিছিলে এইটো মৰিয়নি থানা তাৰ বয়স কিমান হ'ব বয়স তাৰ 23 বছৰমান হ'ব 23 বছৰ অঁ আজি কিমান দিন হ'ল আজি 9 দিন মান হৈ গ'ল আৰু তুমি অমিত সাহু কি বুলি লৈ গৈছে কিমান দৰমহা দিম বা কি কৰি গৈছে সি ক'লে যে তাত দৰমহা মাহেকত 19,500 দিম বুলি ক'লে তাৰপিছত কামো কৰাইছে দৰমহা পাতি এনেকুৱা খেলি মেলি হ'ব বুলিতো আমিও জনা নাছিলোঁ আৰু এইটো
তাকো একো দুখ দিয়া নাই, সি আকৌ এনেকুৱা কৰিব নালাগে আৰু হিচাপতো ভালকে চবক বুজাই পিনি আৰু দৰমহা চৰমহা দিব লাগে। যদি তাত টকা পইচাটো তোমালোক ঠিকে দিলেহেঁতেন তেতিয়া তোমালোকে তাতে থাকিলা। তাতে থাকি কাম কৰিলোহেঁতেন ধুনীয়াকে। দৰমহা পাতি খেলি মেলি হৈছে ল'ৰা, সেইটোকে ক'লে মানে সিও পতককে নাহে। এতিয়া যিজন হেৰাইছে তেওঁৰ নাম কি? তাৰ নাম কাৰ্তিক উৰাং। কাৰ্তিকে আগে পিছে বাহিৰলৈ গৈছে নেকি? সি বাহিৰলৈ নাই যোৱা, এইবাৰ ফাৰ্ষ্ট গৈছিলে। তেওঁ অকলে আহিব পৰা ল'ৰা হয় জানো? নহয় অকলে আহিব নোৱাৰে, টিকেটেই কৰিব নোৱাৰে, ক'ত পৰা অকলে আহিব। এতিয়া কি হ'ল? তেওঁ এতিয়া কেনেকৈ নামি গ'ল সেইটোৱে আমিওতো গম নাপাওঁ নহয়। কোন ষ্টেচনত নামিছে? খড়গপুৰত নামিলে, তাৰ পৰা উঠাই আনি আকৌ জলপাইগুৰি, নিউ জলপাইগুৰিত নামি দিলে বোলে। এতিয়া 10 দিন হ'ল? আজি 9 দিন মান হ'ল। কোনো খবৰ নাই? তাৰ কোনো খবৰ নাই পোৱা। থানাত গৈ কাগজ দিছিলা নেকি? দিছিলো। কোন থানা? মৰিয়নি থানা। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।